সুপ্ৰভাত জনালোঁ সকলোকে। আজি ডাৱৰীয়া বতৰ, একদম নন ষ্টপ বৰষুণ আহি আছে। গতিকে এনেকুৱা বতৰ ৰাতিপুৱাৰ চাহখিনি কিহেৰে খাবলৈ মন যায়? সকলোৰে চাগে ঘৰত বনোৱা বস্তু এটাৰে খাব মন যায়। ধৰি লওক বিস্কুট, ভুজিয়া এনেকুৱা বস্তুবোৰ থাকে। লুচিও আমি খাই থাকোঁ। গতিকে পিঠাৰে যদি আমি চাহখিনি খাওঁ কিমান ভাল লাগিব। গম পাইছে আপোনালোকে মই তিল পিঠা বনালোঁ কেইখনমান। তিল নহয়, নাৰিকল পিঠা। আজি মই বনাওঁ কেঁচা গুড়াৰ তেল পিঠা। গতিকে তাৰ কাৰণে মই প্ৰিপাৰেশ্যন কৰি ল'লোঁ। এয়া কেৰাহীত ৰিফাইন দি দিলোঁ, এইফালে গাখীৰ বহাই দিছোঁ। চাহ খাব লাগিব। তাৰপিছতে এয়া মই পিঠাখিনি বনাওঁ আৰু আপোনালোককো খুৱাওঁ। এয়া গুড়াখিনি, গুড় মিঠৈ, গুড়া, অকণমান নিমখ, এক চিকুট নিমখ, লগতে অকণমান কলাখাৰ। চ'দা নিদিওঁ আমি, চ'দাটো ইমান আমাৰ ঘৰত নাথাকে, কলাখাৰ আছে। এইখিনি মই মানে এনেকৈ সানি মিক্স কৰি ফ্ৰিজত থৈ দিছিলোঁ। তাৰপিছত এতিয়া ফ্ৰিজত থৈ অকণমান ডাঠ হৈ যায়। আকৌ এতিয়া অলপ পানী দিলোঁ। এটা পিঠা বনাই চাম, যদি পিঠাটো ফুলে তেতিয়া আৰু পানী নালাগে। কেতিয়াবা তাৰমানে কি গোটা হৈ যায়, এইটো দিশত এইটো দিশত অকণমান গোটা গোটা হৈ আছে। ফ্ৰিজত থোৱাৰ কাৰণে এটা বনাই চাওঁ, যদি নুফুলে তাতে মই পানী দিওঁ। ফুলিব পিঠাটো, কিন্তু তেলটো অলপ আৰু বেছিকৈ পকিব লাগিব। তেলটো পকা নাই, অলপ কম হৈছে। মই এনেই এটা প্ৰথমটো দিহে চাইছোঁ। এনেকৈ লুটিয়াই থাকিব অলপ অলপ কৰি। এনেকৈ লুটিয়াই থাকিব, তেতিয়া পিঠাটো বৰ ধুনীয়াকৈ ফুলি আহে। ধুনীয়াকৈ ফুলিছে, তাৰমানে আৰু গুড়াটো জোখত হৈছে। মই মিক্স কৰা গুড়াটো জোখত হৈছে আৰু ইয়াতে পানীয়া কৰিব নালাগে। ইয়াতে পনীয়া কৰিলে পিঠাটো অকণমান ৰঙাকৈ, মানে ৰঙাকৈ খৰজাকৈ ভাজি খাই ভাল লাগে। ধুনীয়াকৈ ফুলিছে, একদম চব মানে ধুনীয়াকৈ ফুলি এনেকৈ ভিতৰখন ফুলাৰ দৰে হৈছে, ধুনীয়া হৈছে। ছাতিটো লৈ যা, সেৱাটো কৰি কেনে এই গাখীৰখিনি ঢালি দিবি যা। এইফালে চাহ বনাইছোঁ। ধুনীয়া হৈছে, ধুনীয়া হৈছে। লগতে একদম ধুনীয়াকৈ ফুলি দিছে। এনেকৈ হটকেছত এখন কাগজ থৈ দিছোঁ, তেলটো তাতে লাগি ধৰে কাগজখনত। হটকেছত থ'লে কি হয়, পিঠাটো গৰম গৰম হৈ থাকে, ভাল দেৰিলৈকে গৰম হৈ থাকে। এতিয়া পিঠাটো আৰু ভাল হ'ব। তেলটো একদম পকিছে, বেছি দেৰিও নালাগে। তেলটো পকিব লাগে, প্ৰথমটো মানে তেলটো অনুমান নাপায় ন। মজা হৈছে, একদম বহাই দিয়াৰ লগে লগে ফুলি পেলাই। গতিকে এনেকুৱা আপোনালোকেও বনাব। আমাৰ অসমীয়া বোৱাৰী ছোৱালী, মা আই মাতৃ সকলোৱে জানে, কিন্তু আজি নতুন প্ৰজন্মৰ ছোৱালীবিলাকে বহুতেও নাজানে। তেওঁলোকে ইউটিউবত চাই চাই কৰে, শিকিছে কিছুমান ছোৱালী, কিন্তু বনাবলৈ শিকিব লাগে। হাতৰ ভিতৰত মানে একো বিদ্যা নাই, সকলোৱে জানে। যেতিয়া তেল গৰম হৈ গ'ল নহয়, ফটফট হৈ যাব। গতিকে মই পিঠাকেইটা বনাই লওঁ।